আপোনালোক নিশ্চয় ভালে আছে। আজি আমি ক্যালেন্ডাৰ আৰু দুটামান প্ৰবলেম চাওঁ। আৰু আপোনালোকে যদি আমাৰ চেনেল পিজন ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। আৰু আমি আমাৰ প্ৰশ্নটো চাওঁ। এই প্ৰবলেম 2 অক্টোবৰ 1869 ত কি বাৰ আছিল? বাৰটো ডেজটো কি, মানে বাৰটো কি তাৰ সেইটো আমি উলিয়াব লাগে। এতিয়া আমাৰ ইয়াতে কোনো ধৰণৰ বেলেগ কম্পেয়াৰ কৰিব পৰা কি দিয়া নাই, তাৰিখ বা চন এইবিলাক দিয়া নাই। গতিকে আমি কি চাম, যেতিয়া 1869 হয়, 1869 হলে 1869 ত আমাৰ গোটেই চন কি আছে 1869, কিন্তু তেতিয়ালৈকে দিয়া আছে 2 অক্টোবৰলৈকে দিয়া আছে। 2 অক্টোবৰ মানে 69 ৰ গোটেই বছৰটো নহয়। গতিকে আমি কি কৰিম, 68 টো হিচাপ কৰিম আমি, যেহেতু 69 গোটেই বছৰটো নহয়, গতিকে 68 লৈকে চাম। আমি পিছৰখিনি 69 ইয়াৰৰ যিটো অক্টোবৰলৈকে আছে সেইটো আমি পিছত বেলেগে হিচাপ কৰিম। গতিকে প্ৰথম আমি যেতিয়া 1868 ত আমি কেনেকৈ কৰিব পাৰো, 1600 কৰিব পাৰো প্লাছ 200 কৰিব পাৰো প্লাছ 68। গতিকে আমি 1868 টোক আমি ভাগ কৰিছো কেনেকৈ, 1600 প্লাছ 200 প্লাছ কিমান 68 আৰু আমি 69 চব হিচাপ কৰি আছো। আৰু ইয়াতে আমি চাম অড ডেজ চাম। মানে আগৰ ভিডিঅ'ত কৈছিলো অড ডেজ যেনে 400 800 মানে মাল্টিপুল অফ 400, 400ৰ গুণিতক থাকে, এই 400ৰ গুণিতকটো কি হয়, অড ডেজ 0 হয়। যেনে 400 800 1200 1500 আৰু অড ডেজ 0। গতিকে আমাৰ অড ডেজ কিমান হ'ব, আমাৰ ইয়াতে অড ডেজ এইটোৰ কাৰণে আমি কি পাম 0 লৈছো। এটা 200 ইয়াৰ্ছত অড ডেজ কিমান হ'ব, অড ডেজ আমাৰ 100 ইয়াৰ্ছত অড ডেজ, আমি 100 ইয়াৰ্ছত মনত ৰাখিলে হ'ব 100 ইয়াৰ্ছত অড ডেজ কিমান আছিল আমাৰ 5 আছিল, 5 অড ডেজ। গতিকে 200 ইয়াৰ্ছত কিমান হ'ব, 200 ইয়াৰ্ছত 5 into 2 মানে 10 অড ডেজ। অড ডেজ কিমান, এইটো অড ডেজ 100 ইয়াৰ্ছত কিমান আছিল 5 আছিল, আৰু 200 ইয়াৰ্ছত অড ডেজ কিমান আমাৰ 10। গতিকে 200 ইয়াৰ্ছত অড ডেজ 10 যদি 10 আমি 7 এৰে ডিভাইড কৰিলে 7 তাৰমানে অড ডেজ 200 ইয়াৰ্ছত 3 অড ডেজ। গতিকে আমি 200 ইয়াৰ্ছৰ কাৰণে 3 অড ডেজ লৈছো। আৰু 68 ইয়াৰ্ছত আমাৰ কি কৰিম, 68ৰ কাৰণে 68 আমাৰ বছৰৰ কাৰণে এটা বছৰত অড ডেজ 1। গতিকে 68 ইয়াৰ্ছত অড ডেজ 68 হ'ল প্লাছ আমাৰ ইয়াতে 68 ইয়াৰ্ছ মানে ইনক্লুডিং দ্য লিপ ইয়াৰ্ছ। গতিকে 68 ইয়াৰ্ছত লিপ ইয়াৰ কিমান থাকিব, আমি 68ক যদি 4 এৰে ডিভাইড কৰো, এইবাৰ 1 4 2 4 2 28 4 7 2 28 হ'ল। গতিকে 68 ইয়াৰ্ছত আমাৰ কিমান হ'ব লিপ ইয়াৰ, এইটো হ'ব লিপ ইয়াৰ, নাম্বাৰ অফ লিপ ইয়াৰ্ছ 17 হ'ব লিপ ইয়াৰ। গতিকে লিপ ইয়াৰৰ কাৰণে আমাৰ অড ডেজ 2 দিন, কিন্তু আমি অলৰেডি এটা 68 লিখোতে আমি কি লৈছো, লিপ ইয়াৰৰ অড ডেজ কেইটাও এটা অড ডেজ আমি ইয়াতে হিচাপ কৰিছো। আৰু বাকি 17 ইয়াৰ্ছৰ 17টা লিপ ইয়াৰৰ এদিনকে আমি আৰু প্লাছ কৰিব লাগিব। এইখিনিলৈকে নিশ্চয় বুজি পাইছো। গতিকে এইটো যদি আমি যোগ কৰো 68 প্লাছ 17 প্লাছ 3 আতে 15 3 18 6 7 8, তাৰমানে আমি কিমান পালো 88 অড ডেজ পালো আমি ইয়ালৈকে। এইখিনি নিশ্চয় বুজি পাইছে। এই কথাটো আপোনালোক এইটো মানে 68ৰ পৰা এইখিনি কোৱা হৈছে। আগতে কৈছো আমি যে আমি যদি 68 লিখো প্ৰতিটো ইয়াৰৰ এদিন ইনক্লুডিং মানে লিপ ইয়াৰটো সোমাই আছে, লিপ ইয়াৰৰ এদিন সোমাই আছে। গতিকে লিপ ইয়াৰত এনে দুদিন, গতিকে বাকী আৰু
আমি এদিনকে 15টা লিটাৰৰ 17 দিন আমি লিখিছো গতিকে এইটো হল অড ডেজ কিমান 88 গতিকে 88 ক আমি যদি কি করব 88 ক হাতেৰে ডিভাইড করব তাতে গুণ 7 1 18 7 গুণ 14 4 গতিকে ইয়াৰ পৰা আমি অড ডেজ কিমান পালো ফাইনালি অড ডেজ টো আমাৰ 4 পালো গতিকে 88 ৰ সলনি আমি ইয়াতে কি পালো 4 পালো আমাৰ 1968 লৈকে সরি 1868 লৈকে আমি কি পালো 4 দিন অড ডেজ পালো এতিয়া আমাৰ 69 যেটো ইয়াৰ আছে 69 ইয়াৰৰ আমাৰ পৰা লাগিব জানুৱাৰীৰ পৰা লাগিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন তাৰপিছত জুলাই এটো মছিছো তাৰপিছত আগষ্ট সেপ্টেম্বৰ অক্টোবৰ আমি এই ধৰণে আৰু বেলেগ ধৰণে কৰিব পাৰো কিন্তু আগতে এই ধৰণে কৰিছো আমি সিম্পলিকে আমি সিগাৰে ভাবিব পাৰো গতিকে জানুৱাৰীৰ কিমান দিনীয়া জানুৱাৰীৰ মাহটো 31 দিনীয়া আমি ইয়াতে অড ডেজ কিমান হ'ব ইয়াতে আমি কি দিয়া আছো অড ডেজ দিয়া আছো গতিকে 31 দিনীয়া 7 ৰে ডিভাইড কৰিলে 7 4 গুণ 28 3 গতিকে জানুৱাৰীৰ কাৰণে আমি 31 টো লিখিব পাৰো 31 টো লিখাতে আমি 3 দিনটো লিখিলো অড ডেজ লিখিলো এতিয়া ফেব্ৰুৱাৰীৰ কাৰণে আমি গোটেই ফেব্ৰুৱাৰী 1869 ৰ যেটো ফেব্ৰুৱাৰী এটো 28 দিনীয়া কাৰণ এটো লিপ ইয়াৰ নহয় গতিকে 28 দিনীয়া হলে 28 দিনৰ আমি অড ডেজ কিমান হ'ব 7 4 গুণ 28 অড ডেজ 0 হ'ব গতিকে ইয়াতে কি হ'ব 0 মাৰ্চ যেটো 31 দিনীয়া মাৰ্চ অড ডেজ 3 এপ্ৰিল টু যেটো 30 দিনীয়া আমি আগতে কৈছো আমি দেখুৱাইছো আপোনালোকক 4 গুণ 28 অড ডেজ 2 দিন মে 31 দিনীয়া 3 দিন তাৰপিছত জুন 31 দিনীয়া 30 দিনীয়া 2 দিন জুলাই 31 দিনীয়া 3 দিন আগষ্ট 31 দিনীয়া 3 দিন সেপ্টেম্বৰ 30 দিনীয়া 2 দিন আৰু অক্টোবৰৰ কেই তাৰিখলৈকে 2 তাৰিখলৈকে হিচাপ কৰিব লাগে গতিকে অক্টোবৰ এইটো তেতিয়া আমি এইখিনি অড ডেজ এই কি কৰিব পাৰে আপোনালোকে জানুৱাৰী 31 দিন লিখিব পাৰে ফেব্ৰুৱাৰী 28 দিন এনেকৈ লিখিব পাৰে মাৰ্চৰ 31 দিন এনেকৈ লিখিলে আমাৰ হিচাপটো বেছি আমাৰ টাইমটো বেছি লাগিব কাৰণ এইখিনি যোগ কৰিব লাগিব ডাঙৰ হ'ব এতিয়া আমি কৰিছো এনেকৈ অড ডেজ কেইটা লৈছো সেই প্ৰতিটো মাহৰ এতিয়া এইটো কিমান হ'ব 3 3 6 2 8 8 3 11 2 13 3 16 3 19 2 21 2 23 গতিকে কিমান হ'ল অড ডেজ 23 দিন হ'ল আৰু 23 টো আমি কি কৰিব পাৰো ইয়াতে উলিয়াব পাৰো ইয়াতে 23 টো হাতেৰে 3 গুণ 21 অড ডেজ 2 গতিকে ফাইনেল অড ডেজ ইয়াতে পালো অড ডেজ 2 দিন মানে আমি কি কৰি আছো সৰু কৰি আছো অড ডেজ টো মানে 6 কে ডাঙৰ মানে হাতেৰে ডিভাইড হয় মানে ডিভাইড কৰি আছো এতিয়া ইয়াতে অড ডেজ কিমান পালো আমি 68 লৈকে পালো অড ডেজ ইয়াৰ পৰা 4 পালো আৰু এই যিটো মাৰ্কেটাৰ পৰা অড ডেজ কিমান পালো 2 পালো তাৰ মানে আমাৰ আল্টিমেট অড ডেজ এটো ফাইনাল অড ডেজ আমি কিমান পালো অড ডেজ পালো 6 দিন গতিকে 6 দিন মানে 6 নম্বৰ দিন আমি আগৰ ভিডিঅ'ত কৈছিলো 6 নম্বৰ দিন মানে কি হ'ব সানডে টু আমার 0 হয় মানডে 1 হয় টিউসডে 2 হয় থার্সডে সরি ওয়েডনেসডে 3 থার্সডে 4 ফ্রাইডে 5 আৰু স্যাটারডে 6 তার মানে কি হল এই 2 অক্টোবর 1869 এর এটো কি হব সেট आंसर টু স্যাটারডে হব শনিবার আছে দিনা এটো কি স্যাটারডে শনিবার আছে গতিকে আমি এনেকে কি কৰিব পাৰো ইয়াৰ উলিয়াব পাৰো দিলে যেতিয়া বেছিকে প্ৰেক্টিস কৰিব এইবিলাক বেছি সোনকালে কৰিব পাৰিব এইটো এতিয়া আমি এই যে অক্টোবৰ এইটো কৰিছো এই উল্টাকে কৰিব পাৰো উল্টাকে মানে আমি
কিমান দিন ইয়াতে হিসাব কৰিব পাৰো চাব আৰু আমাক যদি মাহটো কি হৈছে হেফৰ ফালে যদি গৈছে তেতিয়া এইটো আমি হেফৰ পৰা যদি উলিয়াই লওঁ হেফৰ পৰা অক্টোবৰৰ হেৰিলৈকে উলিয়াই এইটো যদি মাইনাছ কৰো 365 ডেজৰ পৰা মাইনাছ কৰো তেতিয়াও এনেকৈ আপোনালোকে কৰিব পাৰে চাব এইখিনি নিশ্চয় হৈছে আপোনালোকে লিখি লৈছে মই যদি এইটো হেফৰ পৰা বুলিও কওঁ তাৰ মানে আপোনালোকে কি চাব পাৰে হেফৰ পৰা ডিচেম্বৰ আমাৰ ডিচেম্বৰৰ সম্পূৰ্ণ মাহটো 31 দিনীয়া তাৰপিছত নৱেম্বৰৰ 30 দিনীয়া আৰু অক্টোবৰৰ 31 দিনীয়া মাহত 2 দিন গতিকে আমাৰ 2 দিন গ'ল 29 দিন এইটো আমাৰ হিসাব 1869 ৰ এইটো হিসাব নকৰা পিছৰ দিন কেইটা এইখিনি যদি যোগ কৰো গম পাইছে কাৰণ অক্টোবৰৰ 2 তাৰিখলৈকে হিসাব আছে তাৰ পিছত 3 তাৰিখৰ পৰা মানে 31 তাৰিখলৈকে 29 দিন নৱেম্বৰৰ 30 দিন ডিচেম্বৰৰ 1 দিন আমি কোনোটাকে এনেকৈ কৰিব পাৰো গতিকে 9 10 3 6 8 9 তাৰ মানে এইটো কিমান হ'ব 90 ডেজ আমাৰ হিসাব কৰিব নালাগে আমি 90 ডেজ কি কৰিব পাৰো 365 ৰ পৰা এনেকৈ কৰিব পাৰো 90 ডেজ টো গোটেই বছৰটো 365 আমি 90 ডেজ টো উলিয়াব নালাগে পিছৰখিনি গতিকে 90 ডেজ টো মাইনাছ কৰিলে 5 16 9 7 275 যে 275 ৰ আমি যদি 7 এৰে ডিভাইড কৰো মানে কি ক্লিয়াৰ পাই 7 এৰে 8 continue 21 6 65 2 তারপরে odd days 2 আমি 20 ইয়ার পৰা odd days 2 দিন পাইছিলো এনেটো odd days 2 দিন পাব ঠিক আছে আপোনালোকে যেটো সুবিধা হয় এনেটো কৰিব পাৰে এনেটো কৰিলে আমি শেষৰ পৰা হিসাব কৰি আহিম ডিসেম্বৰ নৱেম্বৰ অক্টোবৰ এনেটো হিসাব কৰিব আৰম্ভণিৰ পৰা হিসাব কৰিব পাৰে কোনো এটা পদ্ধতি আপুনি কৰিব পাৰে এবাৰ আরেকটা প্রবলেম চাব 15 আগস্ট 1947 1947 চনৰ 15 আগষ্ট যেটো তাৰিখ এই তাৰিখে কি বাৰ আছিল সেইটো ক্লিয়াৰ হ'ব গতিকে ইয়াতে আমি 1947 ৰ 47 কমপ্লিট নহয় 15 আগষ্টলৈকে গতিকে আমি কিহলৈকে হিসাব কৰিম 1946 লৈকে আমি উলিয়াম 1946 লৈকে চাম গতিকে 1946 লৈকে আমি ভাগ কৰো এটা 1600 যোগ 300 কিমান হ'ল 1900 আৰু 46 43 এইটো আমি এনেকৈ ভাগ কৰিব পাৰো এতিয়া অল ডেজ আমি যদি হিসাব কৰো অল ডেজ কি হ'ব 1600 ৰ কাৰণে অল ডেজ 0 ব্যবহাৰ কৰিছো 400 হৰণ যোৱা যিবিলাক বছৰ আছে অল ডেজ সেইবিলাক সববিলাকে 0 হয় গতিকে তাৰপিছত 300 ৰ আমাৰ 100 years of odd days 100 years of odd days 5 days 100 years of গতিকে আমাৰ কিমান 300 years of odd days কিমান হ'ব 5 into 3 তাৰ মানে 15 days odd days হ'ল 15 days টো আমি ক'ব পাৰো 15 ৰ যদি ডিভাইড কৰো আতেৰে 5 দুগুণ 12 তাৰ মানে ফাইনাল odd days হ'ল 300 years ৰ কাৰণে এদিন বাকি থাকে 46 years ৰ গতিকে 46 ইয়াৰৰ কাৰণে আমাৰ 46 অফ যদি আমি কিহেৰে ডিভাইড কৰো সৰি আমি লিপ ইয়াৰ কাৰণ 46 ত আমি কি চাব লাগিব 46 ত অৰ্ডিনাৰী ইয়াৰ লিপ ইয়াৰ মিলি 46 ইয়াৰত আমি অৰ্ডিনাৰী ইয়াৰ কাৰণে এদিন আৰু লিপ ইয়াৰৰ কাৰণে দুদিন আমি লিপ ইয়াৰৰ এদিনৰ যাতে হিসাব কৰিছো 46 ডেজ কি হ'ব বলে odd days আৰু লিপ ইয়াৰ কিমানটা আছে আমি হিসাব কৰিম গতিকে লিপ ইয়াৰ 4 ডে যদি কৰো 4 1 4 6 4 1 4 2
গতিকে লিপ ইয়াৰ কিমানটা আছে 11টা লিপ ইয়াৰ আছে অলৰেডি লিপ ইয়াৰৰ এদিন আমি 46 ইয়াৰৰ ভিতৰত ইনক্লুড হৈ আছে আৰু বাকি যি 11 দিন থাকি কাৰণ লিপ ইয়াৰ দুদিনকে এই নিশ্চয় গম পাইছো মই আগতো প্ৰত্যেকটো প্ৰবলেমত কৈ আছো মানে 46 হল অৰ্ডিনাৰী ইয়াৰ প্লাস লিপ ইয়াৰৰ এদিন দিছে আৰু লিপ ইয়াৰৰ যি এদিন থাকি এইটো আমি 11টা লিপ ইয়াৰৰ কাৰণে 11 দিন প্লাস কৰিছো কাৰণ লিপ ইয়াৰৰ দুদিন ইয়াৰ ভিতৰত সোমাই আছে আৰু এদিন ইয়াতে আছে গতিকে এইটো যদি আমি প্লাস কৰো এইটো কিমান হ'ল 46 plus 11 plus 1 গতিকে 58 হল আমাৰ ইয়াতে odd days হল গতিকে 58 odd days তাৰ পিছত আমি কি কৰিম এইখিনি হিসাব কৰিম কিভাবে কি হিসাব কৰিম 50 ইয়াতে আগষ্ট লৈকে আগষ্টৰ পৰা গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট গতিকে জানুৱাৰীত আমাৰ অড ডেজ কি আমি ইয়াতে কি হিসাব কৰি আছো অড ডেজ হিসাব কৰি আছো অড ডেজ গতিকে জানুৱাৰীত অড ডেজ আমাৰ 31 দিনীয়া মাহ গতিকে 3 দিন আগৰ ভিডিঅ'টো কৈছো ফেব্ৰুৱাৰী 1947 যেহেতু লিপ ইয়াৰ নহয় 28 দিনীয়া গতিকে অড ডেজ কি হ'ব ফেব্ৰুৱাৰী মাহটো 0 হ'ব মাৰ্চ যেহেতু 31 দিনীয়া অড ডেজ 3 দিন হ'ব এপ্ৰিল যেহেতু 30 দিনীয়া অড ডেজ 28 দুই থাকি থাকি দিকে এইটো 2 দিন অড ডেজ মে 31 দিনীয়া 3 দিন জুন 30 দিনীয়া 2 দিন জুলাই 31 দিনীয়া 3 দিন আৰু আগষ্টৰ কিমান দিন আমি পাইছো ইয়াতে দিয়া আছে 15 তাৰিখলৈকে আমি হিচাপ কৰিম গতিকে এইটো কিমান হ'ব 3 3 6 6 2 8 8 3 11 2 13 3 16 16 15 31 এইটো আমি কি পালো ইয়াৰ পৰা অড ডেজ ইয়াৰৰ আমাৰ 46 লৈকে অড ডেজ পালো 58 ডেজ আৰু পিছৰ মাহ যদি এইখিনি ধৰা 31 গতিকে 58 প্লাস 31 যদি আমি প্লাস কৰো অড ডেজ ইয়াৰ পৰা অহা 58 আৰু এইটোৰ পৰা অহা 31 প্লাস কৰিলে 9 8 আমি কি পালো 89 অড ডেজ পালো এতিয়া 89 কি পালো অড ডেজ পালো এটা এই 89 অফ আমি 7 ৰে ডিভাইড কৰিলো ফাইনাল অড ডেজ পাৰ কৰাৰ কাৰণে 1 5 1 19 7 গুণ 7 1 19 7 গুণ 14 5 গতিকে ফাইনাল অড ডেজ হ'ব আমাৰ ফাইনাল অড ডেজ ইমান 5 তাৰমানে 5 সপ্তাহটোৰ 5 নম্বৰ দিনটো যেটো বাৰ হয় সেইটোৱে আমাৰ বাৰ হ'ব 1947 ৰ 15 আগষ্ট গতিকে আমাৰ কি আছিল সানডে টু 0 মানডে টু 1 টিউজডে 2 ওয়েডনেসডে 3 থার্সডে 4 ফ্রাইডে 5 গতিকে এনসারটো হ'ব ফ্রাইডে শুক্ৰবাৰ হ'ব এই দিনটো কি বাৰ আছিল শুক্ৰবাৰ আছিল এইটো নিশ্চয় বুজি পাইছে এইখিনি গতিকে আমি এইটো মনত ৰাখিব লাগিব ফাইনেল অফ দিছ আৰু আমি ইয়াতো হিচাপ কৰিব পাৰো 58 আমি এইটো যদি ফোন কৰি লওঁ ইয়াতে 58 অফ কেনেকৈ কৰিব পাৰো 8 ৰে 8 গুণ 56 2 দিন হবে ইয়াতে অড ডেজ কিমান 2 দিন ওলাল আৰু 31 অড ডেজ কিমান ওলাল এইটো ওলাল যদি 3 দিন এনেকৈ কৰিব পাৰো 31 আৰু ডিভাইড কৰিলে 3 দিন হ'ব 2 যোগ 3 2 প্লাস 3 5 আমি এই ডাঙৰটো নকৰাকৈ এনেকৈ কৰিব পাৰো দেখি ফাইনাল অড ডেজ কি হ'ল 5 ইসে বুজি পাইছে এইটো আপনি
ইয়াতে এইটো ভাগ যিমানে আমি ডাঙৰ নাম্বাৰ পাম সৰুলৈ তাক ভাগ কৰিব পাৰোঁ ইয়াতে আমি অল দিছ 7 এ ডিভাইড কৰিলে 2 দিন পাম ইয়াৰ পিছত 7 এ ডিভাইড কৰিলে 3 দিন পাম 2 যোগ 3 5 দিন আমি এনেকৈ পাম এই প্লাস নাম্বাৰটো February Sabo 5th March 2012 is Monday 5th November 2012 is তারমানে 2012 সনৰ 5 মাৰ্চত যদি মানডে হয় 2012 সনৰ 5 নৱেম্বৰত কি হয় ইয়াতে কি এতে তাৰিখ দুটা এতে বছৰটা এতে বছৰ মানে আমাৰ ইয়াৰ যিটো আছে সনটো সেইটো এতে মাত্ৰ হেৰিটা বেলেগ মাহটা বেলেগ এটা মাৰ্চ এটা নৱেম্বৰ এতিয়া আমি এইটো আমাৰ আপোনালোকে ক্যালেন্ডাৰত চাব মাৰ্চ আৰু নৱেম্বৰৰ ক্যালেন্ডাৰখন একে এইটো একদম যিকোনো বছৰ মাৰ্চ আৰু নৱেম্বৰৰ ক্যালেন্ডাৰখন একে মাত্ৰ এটা কথা থাকিব মাৰ্চত 31 তাৰিখৰ 1 পৰা 31 তাৰিখলৈকে থাকে আৰু নৱেম্বৰত কি থাকে 1 পৰা 30 তাৰিখলৈকে থাকে ঠিক আছে গতিকে মাত্ৰ মাৰ্চৰ যি 31 তাৰিখ এইটো আপুনি নৱেম্বৰত নাপাব 31 তাৰিখটো নৱেম্বৰত সেইটো নাপাব তাৰ মানে মাৰ্চৰ যদি এনেকৈ গৈ 5 তাৰিখ যদি মানডে হয় নৱেম্বৰৰ 5 তাৰিখটো কি হ'ব মানডে হ'ব নৱেম্বৰৰ 5 তাৰিখটো মানডে হ'ব মাৰ্চৰ যদি 10 মাৰ্চৰ 1 তাৰিখ যদি এইটো বছৰ সব বছৰ নহয় কিন্তু এনেকুৱা নহয় বছৰটো বদলি গলে কিন্তু সেইটো বদলি যাব কি বদলি যাব ইয়াতে যদি ৰামন মাৰ্চৰ 1 তাৰিখে লিখি কৈছো সে ওয়েডনেসডে বুলি কৈছো বা ওয়েডনেসডে বুলি ধৰি লৈছো কিবা এটা বছৰ 1 তাৰিখে যদি ওয়েডনেসডে হয় ইয়াৰো নৱেম্বৰৰ 1 তাৰিখে সেইটো বছৰৰ ওয়েডনেসডে হ'ব 2 তাৰিখ যদি কি হয় মানে এইটো আমি ধৰিছো 2012 চনৰ বা 2014 ধৰিছো কেতে হ'ব 2014 হে হ'ব 2000 কিন্তু 15 1 তাৰিখটো ওয়েডনেসডে নহ'ব পাৰে বেলেগ হ'ব পাৰে কিন্তু 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে যিটো বাৰ হয় ইয়াতে মাৰ্চৰ 1 তাৰিখে ধৰা হ'ল 2015 মাৰ্চৰ 1 তাৰিখে ধৰা হ'ল এইটো ফ্ৰাইডে বুলি ধৰা হ'ল ফ্ৰাইডে এতিয়া ইয়াতে নৱেম্বৰৰ 1 তাৰিখে ফ্ৰাইডে হ'ব গতিকে এইটো কথা মনত কৰিব মাৰ্চ আৰু নৱেম্বৰ এইটো বছৰ প্ৰতি বছৰ মাৰ্চ আৰু নৱেম্বৰৰ ক্যালেন্ডাৰখন একে হয় মাত্ৰ মাৰ্চত 1 দিন 31 দিন থাকে আৰু নৱেম্বৰত 30 দিন থাকে এইখিনি চাব আপোনালোকে ক্যালেন্ডাৰখন উলিয়াই চাব গতিকে এনেকুৱা কোৱেশ্চন আহিলে আমি ডাইৰেক্ট আমি এনসাৰটো লিখিব পাৰিম কাৰণ মাল্টিপলত আমি এনসাৰ থাকিব পাৰে আমি তাৰ পৰা ডাইৰেক্ট এনসাৰটো লিখিব পাৰোঁ আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ